নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া যিসকলে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষী আৰু অসম বন বিভাগৰ মিলাই 2350টা পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ নতুনকৈ যি 2350টা পদ মুকলি হৈছে সেইখিনি পদৰ অলৰেডি অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু এপ্লাই লাষ্ট হৈছে 16 জানুৱাৰী। 16 জানুৱাৰীলৈকে এইখিনি পদৰ অনলাইন এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকৰ এইখিনি পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। বহুতে মোক পাৰ্চনেলি মেছেজ কৰি নাইবা কমেণ্ট বক্সত কমেণ্ট কৰি সুধি আছে যে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। কিছুমানে সুধিছে যে PRC নাইবা ডমিচিয়েল নাথাকিলে এপ্লাই কৰিব পাৰিম নে নোৱাৰিম, বা আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে সেইটো নহ'লে এপ্লাই কৰিব পাৰিম নে নোৱাৰিম, বহুতে মোক সুধি আছিল। এই ভিডিঅ'টো গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা হওক নাইবা অসম বন বিভাগৰ ফালৰ পৰা হওক যিখিনি পদ মুকলি হৈছে সেই আটাইখিনি পদৰ বাবে যিটো ডকুমেণ্টছ সেই ডকুমেণ্টছখিনি একে লাগে। এতিয়া আপোনালোকক প্ৰথম লাগিব এজ প্ৰুফ চাৰ্টিফিকেট। এজ প্ৰুফৰ বাবে আপোনালোকে যিটো মেট্ৰিকৰ এডমিট কাৰ্ড নাইবা মেট্ৰিকৰ চাৰ্টিফিকেট সেইটো ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত আপোনালোকক লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট। আপোনালোকে কিমান পঢ়িছে, আপোনালোকে ধৰি লওক কোনোবা এজন গ্ৰেজুৱেশ্যন কৰিছে তেন্তে তেওঁলোকৰ যিখন মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকৰ সেই আটাইখিনি লাগিব। তাৰপিছত আপোনালোকৰ যিমানখিনি এডুকেশ্যনেল ডকুমেণ্টছ আছে সেয়া গোটেইখিনি লাগিব, মানে চাৰ্টিফিকেট মাৰ্কশ্বিট। তাৰপৰা আপোনালোকক লাগিব আধাৰ কাৰ্ড। আপোনালোকৰ আধাৰ কাৰ্ডটো কম্পালচৰি, আধাৰ কাৰ্ড যদি নাথাকে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। তাৰপিছত আপোনালোকক লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। এতিয়া বহুতে মোক সুধি থাকে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড মানে কি বা সেইখন কেনেকৈ বনাম। আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন যিটো কাৰ্ড সেইটো হৈছে নিয়োগ পঞ্জীয়ন কেন্দ্ৰৰ এটা নম্বৰ। এতিয়া আপোনালোকে সেই কাৰ্ডটো বনাবলৈ ক'লৈকো যাব নালাগে। আপোনালোকে যদি পাৰে আপোনালোকৰ হাতত যিটো মোবাইল ফোন আছে সেইটোতে বনাব পাৰে, নাইবা আপোনালোকৰ ওচৰৰ যিটো CSC চেণ্টাৰ নাইবা য'ত অনলাইন কৰে সেই তাত গৈ আপোনালোকে বনাব পাৰিব। আপোনালোকৰ মিনিমাম আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময়ৰ ভিতৰত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন যিটো কাৰ্ড আছে সেই কাৰ্ডটো হৈ যাব। গতিকে যিসকলৰ নাই সেইসকলে ইমান বেছি চিন্তা কৰিব নালাগে আৰু খুব কম সময়ৰ ভিতৰতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন যিটো কাৰ্ড সেইটো বনাব পাৰিব। কিন্তু আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডত আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপোনালোকৰ থাকিব লাগিব, কাৰণ আপোনালোকৰ যিটো OTP বেছত হয়। আপোনালোকৰ আধাৰৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো OTP আহিব আৰু সেই OTP দি আপোনালোকে কৰিব লাগিব। যদি আপোনালোকে আধাৰ বেছত নকৰে তেন্তে আপোনাৰ বহুত সময় লাগি যায়। কিন্তু যিসকলৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে বা যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰ মেছেজ আহে তেন্তে আপোনালোকৰ খুব কম সময়ৰ ভিতৰত আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰত হৈ যাব। আৰু আপোনালোকৰ পইচা ইমান খৰচ নহয়, 100 পৰা 150 টকাৰ ভিতৰত এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইটো হৈ যাব। তাৰপিছত আপোনালোকক লাগিব একপি ফটো আৰু এটা ছিগনেচাৰ। তাৰ বাহিৰে আপোনালোকৰ ভোটাৰ ID নাইবা পান কাৰ্ড নাইবা ডমিচিয়েল নাইবা PRC সেইবোৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আপোনালোকক লাগে মাত্ৰ এজ প্ৰুফ চাৰ্টিফিকেট, তাৰপিছত আপোনালোকক লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, আধাৰ কাৰ্ড, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, ফটো, ছিগনেচাৰ। এইকেইটা হ'লে আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ যি 2350টা পদ মুকলি হৈছে সেই আটাইখিনিতে আপোনালোকে এপ্লাই কৰিব। আৰু এইখিনিতে কৈ যাওঁ আপোনালোকৰ ড্ৰাইভাৰৰ যিখিনি পোষ্ট আছে সেই ড্ৰাইভাৰৰ পোষ্টখিনি এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব। কিন্তু আপোনালোকৰ যিসকলৰ লাৰ্ণাৰ লাইচেঞ্চ আছে সেই লাৰ্ণাৰ লাইচেঞ্চ দি আপোনালোকে যদি এপ্লাই কৰে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেই এপ্লিকেশ্যন ফৰ্ম ৰিজেক্ট হৈ যাব। গতিকে আপোনালোকৰ যিসকলৰ ড্ৰাইভিং লাইচেঞ্চ নাই তেওঁলোকে লাৰ্ণাৰ দি এনেই এপ্লাই নকৰিব, কাৰণ আপোনালোকৰ ড্ৰাইভাৰ এপ্লাই কৰিবলৈ হ'লে ড্ৰাইভিং লাইচেঞ্চ হ'ব। মই যিটো এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্টত ধুনীয়াকৈ দিয়া আছে। ধন্যবাদ।